নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকলে এইখিনি দেখা পাইছে কোকাটিয়াল পেৰট বুলি কয় বা কিছুমান কোকাটিয়াল বাৰ্ড আপোনাৰ কোকাটিয়াল পাখি, কিন্তু এইটো মাত ল'ব নোৱাৰে। এইটো মানে ফুল ট্ৰেইনিং হয়। আপুনি যেনেকুৱা ইয়াক শিকাব তেনেকুৱা শিকে, বহুত ধুনীয়াকৈ মানে টকিং কৰে, কিন্তু ডাইৰেক্ট টকিং নহয়, মানে ছিংগিং কৰে আৰু কি। বাকী শব্দটো ক্লিয়াৰ নহয়। আপুনি যেনেকুৱা শিকাব তেনেকুৱাই কৰিব। বহুত ধুনীয়া চৰাই এইটো, দেখাত বহুত মৰম লগা, ভাল লগা। মানে বহুতে এইটো মানে এযোৰ দুযোৰ ল'ব বিচাৰি আছে, কিন্তু বহুত দূৰত হয়, আমি দিব নোৱাৰোঁ। মিনিমাম 5 যোৰ ল'লে আমাৰ অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। মিনিমাম 5 যোৰ ল'ব লাগিব, আৰু আগতে বুকিং কৰি ৰাখিলেহে দিব পৰা যায়। তো চাওক কিমান ধুনীয়া, আৰু কেনেকৈ ৰাখিব লাগে, কেনেকৈ পালন কৰিব লাগে সম্পূৰ্ণ আজি দেখুৱাম আপোনালোকক। মানে চৰাইবিলাক কেনেকৈ ৰাখিব, আৰু দানা ইয়াক কি কি দিয়া হয়, মেডিচিন কি কি দিয়া হয়, ৰখাৰ জেগাখিনি কেনেকুৱা, তো সম্পূৰ্ণ তথ্য আপোনালোকক জনাম। তো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। তো এইটো দেখা পাই আছে মেল, আৰু মাজৰটো এইটো হৈছে ফিমেল। এইটো মানে ফুল এডাল্ট হৈছে, আৰু পোৱালি লাগিলে পোৱালিও পাব, আৰু এডাল লাগিলে এডালো পাব। আৰু এইটো হৈছে আমাৰ কলনী, কোকাটিয়ালৰ কলনী। আৰু চাওক কিমান ধুনীয়াকৈ মাটিৰ বাচনবিলাক ইয়াত বান্ধি দিয়া হৈছে। মানে ইহঁতৰ থকাৰ জেগা মাটিৰ বাচনৰ ভিতৰত, মানে পোৱালি কণী মাটিৰ বাচনৰ ভিতৰত। আৰু কিছুমানত পোৱালিও আছে ভিতৰত, বহুত ধুনীয়া ধুনীয়া পোৱালি, কিছুমান কণী আছে, আৰু কিছুমান এই তাতে যাই বহি আছে মনে মনে। মানে আমি কোকাটিয়ালৰ যিটো ব্ৰিডিং কলনী, এই ব্ৰিডিঙৰ কলনীৰ ভিতৰত মানে সপ্তাহত এদিন মানেহে সোমাওঁ, অলপ ভালদৰে। মানে কষ্ট হয় ইয়াৰ বহুত, মানে ভয় খাই যায় বহুত। আৰু যিবিলাক ট্ৰেইনিং কৰা হয়, ট্ৰেইনিং কৰাবিলাকে ভয় নাখায়। আৰু যিবিলাক নেকি চব কিমান ধুনীয়া পোৱালি জাগিছে, ইয়াত 3টা পোৱালি আছে, চব কিমান ধুনীয়া। আৰু যিবিলাক কি হয় আপোনাৰ ফুল্লি ট্ৰেইনিং হয়, ট্ৰেইনিং হ'লে সেইবিলাক ইয়াত কণী আছে, কণীলৈ বহি আছে, বহুত ধুনীয়া। মানে ট্ৰেইনিংবিলাকে সোনকালে কণী পোৱালি নকৰে, বহুত দেৰি হৈ যায়। যিহেতু কণী যদি ব্ৰিডিং পেয়াৰ কৰে বা কণী পোৱালিৰ কাৰণে, তেতিয়াহ'লে সিহঁতক মানে ট্ৰেইনিংটো কমকৈ দিব লাগিব। ইয়াত এটাহে জাগিছে, মানে যিবিলাক ফাৰ্ষ্ট কণী পাৰিছে, কোনোবাৰ এটা কোনোবাৰ 2টা এনেকুৱা জাগিছে। আৰু বেছিকৈ মানে পুৰণি হ'লে মানে 3টা 4টা 5টা এনেকুৱা পোৱালি জগায়। তো প্ৰায়ভাগতে কণী পোৱালি এইবিলাক আছেয়ে। তো সেইকাৰণে আমি ইহঁতক বেছি ডিষ্টাৰ্ব নকৰোঁ। খালি দিনত 2 টাইম লাহেকৈ দানা পানী দিওঁ, কিন্তু ভিতৰত ইমান নোসোমাওঁ। খালি ছাইডত দানা পানী দিয়াৰ জেগা আছে, সেইখিনি জেগা দি থওঁ। বহুতে চাবলৈ আহে যে ফাৰ্মখন চাবলৈ যাম, কেনেকুৱা আমাক দেখাব লাগিব, বা ভিতৰত আহিব বিচাৰে। তো চাবলগীয়া একো নাই, বাকী বাহিৰৰ পৰা অলপ চাব পাৰিব। কিন্তু বহুতে আমাৰ হাঁহ কুকুৰা ফাৰ্ম আছে, সেইবিলাক চাব বিচাৰে। তো সেইবিলাকতো ডাইৰেক্ট চোৱা বন্ধ, ফাৰ্মত সোমোৱা বন্ধ। বাকী এই চৰাইবিলাকৰ ফাৰ্মত আহিলে বাহিৰৰ পৰাহে চাব পাৰিব, কিন্তু ভিতৰত সোমোৱা টোটালি বন্ধ। যদি কাৰোবাক কিবা লাগে যোগাযোগ কৰিব, বা আগতীয়াকৈ বুকিং কৰি ৰাখিব, দিব পাৰিম। ধন্যবাদ।